31 অক্টোবৰত অসমৰ লগতে ভাৰতৰ কেইবাটাও ছবিগৃহত মুকলি হ'ব জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। দিনে নিশাই মায়াবিনী ৰাতিৰ বুকুত গীত গাই ছবিখনৰ পোষ্টাৰিঙত ব্যস্ত জুবিন ফেন ক্লাব তথা অনুৰাগীসকল। ছবিখনৰ যাতে কোনো পাইৰেচি নহয় তাৰ বাবেও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা জুবিন ফেন ক্লাব তথা অনুৰাগীসকলে জনালে আহ্বান। দৌৰি দৌৰি যাম, কেমেৰা অফ কৰি ৰৈ ৰৈ বিনালে চাম। ৰৈ ৰৈ বিনালেৰ পোষ্টাৰিং কৰি এই আহ্বান জুবিন ফেন ক্লাব তথা অনুৰাগীৰ। ইতিমধ্যে মুক্তিৰ পূৰ্বেই সৰ্বকালৰ অভিলেখ ভংগ কৰি বিক্ৰী হ'ল ছবিখনৰ অগ্ৰিম বুকিং। 31 অক্টোবৰত গুৱাহাটীৰ 14টা হলত মুঠ 162টা দৰ্শনীত প্ৰদৰ্শিত হ'ব ৰৈ ৰৈ বিনালে। কেৱল গুৱাহাটীতেই নহয়, ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ৰৈ ৰৈ বিনালেক লৈ এতিয়া ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। আমি আপোনালোকক পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ এই মুহূৰ্তত তিনিচুকীয়াত কেনেকুৱা কি উৎসাহ ৰাইজৰ মাজত ৰৈ ৰৈ বিনালেক লৈ সেয়া জনাবৰ বাবে জিতুল দত্ত আমাৰ সৈতে সংযুক্ত হৈছে। জিতুল। হয় ৰাজদীপ, চাওক, মাজতে মাত্ৰ এটা দিন আৰু এই এটা দিনৰ পিছতেই বহু প্ৰতীক্ষিত যিখন চিনেমা ৰৈ ৰৈ বিনালে উপভোগ কৰিবৰ কাৰণে ইতিমধ্যে সমগ্ৰ ৰাজ্যতে এটা উৎকণ্ঠাৰ ঢল বোৱা বুলি ক'ব লাগিব। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ তিনিচুকীয়াৰ ৰংঘৰ চিনেমা হল প্ৰেক্ষাগৃহত। আৰু ৰংঘৰ চিনেমা হলৰ স্বত্বাধিকাৰ বিনোদ শৰ্মাৰ সৈতে বিবেক শৰ্মাৰ সৈতে মই কিছু কথা পাতিব বিচাৰিম। কেনেধৰণে মেনেজ কৰিছে, যিহেতু দৰ্শকৰ মাজত যথেষ্ট এটা উৎসাহৰ ঢল বৈছে, গতিকে ৰৈ ৰৈ বিনালে যিদিনাখনে ৰিলিজ হ'ব সেইদিনাখনি দৰ্শকক তেওঁলোকে কেনেধৰণে নিয়ন্ত্ৰণ কৰিব, কেইটা দৰ্শনী তেওঁলোকে ব্যৱস্থা কৰিছে, এই গোটেই কথাখিনি মই জানিবৰ কাৰণে চেষ্টা কৰিছোঁ। বিবেক শৰ্মা মোৰ সৈতে আছে। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু ৰৈ ৰৈ বিনালে 31 অক্টোবৰত ৰিলিজ পাব, গতিকে ৰংঘৰ চিনেমা হলে কেনেকুৱা ধৰণৰ কি ব্যৱস্থা কৰিছে দৰ্শকসকলৰ কাৰণে? 31 তাৰিখে চিনেমাখন শুভমুক্তি হ'ব গোটেই অসমতে, আৰু আমিও স্ক্ৰীণ কৰিছোঁ। আমি প্ৰথমতেতো এক্সিষ্টিং 4টা শ্ব'ৰ জেগাত আমি 5টাকৈ শ্ব' চলাইছোঁ, যাতে মেক্সিমাম দৰ্শকক আমি দিনটোৰ ভিতৰত চিনেমাখন দেখাব পাৰোঁ। আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি আমাৰ ছিকিউৰিটি ষ্টাফখিনি প্ৰায় ডাবল কৰিছোঁ, আৰু আমাৰ কিছুমান বহু পুৰণি ষ্টাফো চিনেমা হলত আকৌ কাম কৰিবলৈ আমি মাতি আনিছোঁ। তো আমি ভাবোঁ যে খুব শান্তিপূৰ্বকভাৱে আমি চিনেমাখন স্ক্ৰীণ কৰিব পাৰিম, যিহেতু এইটো অঞ্চলটোৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ হায়েষ্ট ছিট কেপাচিটিৰ চিনেমা হল। সেইভাৱে আৰু ইয়াতে সকলো ধৰণৰ লোক আহে। তো মই আপোনালোকৰ জৰিয়তে এটাই আহ্বান জনাম যে চিনেমাখন শান্তিপূৰ্বকভাৱে ডিচিপ্লিনড ৱেত চিনেমাখন চাবলৈ আহে আৰু আমাৰ লগত কোঅপাৰেট কৰে। আৰু ইতিমধ্যে আমাক পুলিচ প্ৰশাসনৰ ফালৰ পৰাও যথেষ্ট সহায় আগবঢ়াম বুলি কৈছে বিষয়ববীয়াসকলে। তো আমি আশাবাদী যে আমি এই চিনেমাখন বহু দিনলৈকে, ধৰক 1.5-2 মাহলৈকে আমি কোনো ধৰণৰ চিনেমা স্ক্ৰীণ নকৰাৰ এটা ডিচিশ্যন অলৰেডি লৈছোঁ। আৰু আমি এটা কথা মই ক'ব বিচাৰোঁ যে দূৰৰ মানুহখিনিয়েও যাতে চিনেমাখন চাব পাৰে, তো আমি প্ৰলংড স্ক্ৰীনিং কৰিম। আৰু মই এটা কথা চবকে জনাওঁ যে অনলাইন টিকেট, যিসকল দৰ্শকে অনলাইন টিকেট বা মোবাইলটোৰ লগত ইমান ফ্ৰেণ্ডলি নহয় আৰু চিনেমা চাব বিচাৰে, সেইসকল দৰ্শকৰ কাৰণে আমাৰ যিটো বক্স অফিচ, যিটো টিকেট কাউণ্টাৰ বুলি কয়, তাতে অফলাইন টিকেটো এভেইলেবল আছে। প্ৰত্যেকটো শ্ব'ৰে অফলাইন টিকেট এভেইলেবল আছে। তো এনেকুৱা ভাবিব নালাগে যে আমি গ'লে তাত টিকেট নাপাম বা কিবা। আৰু টিকেট কাউণ্টাৰটো খোলা আছে, 24 ঘণ্টাটো নহয় বাৰু, 18 আৱাৰ্ছ মানলৈকে টিকেট কাউণ্টাৰ খোলা আছে। তো আপোনালোকে পিছৰ দিনবোৰৰ টিকেটো এতিয়াই ক্ৰয় কৰিব পাৰিব। আৰু এটা কোঅপাৰেশ্যন আৰু মিলিজুলি, আৰু মই ভাবোঁ যে জুবিনদাৰ এখন অন্তিমখন চিনেমা, য'ত আমি তেখেতক ডাঙৰ পৰ্দাত লাষ্ট বাৰৰ বাবে তেখেতক দেখিম। তেখেতে নিজে বহুত দিনৰ পৰা এই চিনেমাখনত পাব্লিচিটিও কৰি আহিছিলে, আৰু অলৰেডি ট্ৰেইলাৰ আৰু টিজাৰ যি আউট হৈছে, খুব উন্নত আৰু খুব ভাল এখন অসমীয়া ছবি ৰিলিজ হ'ব। তো মই চবকে এইটোৱে ক'ম যে এই চিনেমাখন চাব। আৰু অলৰেডি যিটো ৰেছপন্স এডভান্স বুকিঙৰ পৰা আৰম্ভ কৰি আমি এনেকুৱা ৰেছপন্স আগতৈ অসমীয়া বুলি নহয়, হিন্দী, ইংলিছ, ইংৰাজী, ডাঙৰ বলিউড বা হলিউডৰ চিনেমাটো আমি দেখা নাই। এইটো হয় ৰাজদীপ, চাওক, ইতিমধ্যে
অগ্ৰিম যি টিকেট বুকিং প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়া ইতিমধ্যে প্ৰায় সমাপ্ত হৈছে বুলি কৈছে স্বত্বাধিকাৰগৰাকীয়ে গতিকে যদিও জুবিন গাৰ্গ আমাৰ মাজত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত জিতুল দত্ত পোনপটীয়াকৈ আমাক তিনিচুকীয়াৰ এই ছবিগৃহৰ স্বত্বাধিকাৰীগৰাকীৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে